হেল্ল' ষ্টুডেণ্ট, ৱেলকাম টু মাই চেনেল। কেনে আছা তোমালোকে? আশা কৰোঁ তোমালোকে ভালেই আছা, ভালদৰে পঢ়া শুনা কৰি আছা। এই জানুৱাৰী মাহটো কেৱল বছৰৰ প্ৰথম মাহেই নহয়, এই মাহটোত ক্লাছ 10ৰ ষ্টুডেণ্টৰ ডিচাইডিং মাহ হয়। গোটেই বছৰটো তোমালোকে যি কৰিছাই, কিন্তু এইটো মাহত তোমালোকে যিমান ভালদৰে পঢ়িবা তোমালোকে সিমান ভাল ৰিজাল্ট কৰিব পাৰিবা। ময়ো তোমালোকৰ নিচিনাই আছিলোঁ, গোটেই মাহটো এনেই কটাইছোঁ আৰু জানুৱাৰী মাহৰ পৰা টেনশ্যন আহি গৈছিল কেনেকৈ পাছ কৰিব পাৰিম। সেই টেনশ্যনটো মই তোমালোকক দিব নিবিচাৰোঁ। তোমালোকৰ ওচৰত জানুৱাৰী গোটেই মাহটোৱেই আছে প্ৰায়, টেনশ্যন লোৱাৰ কোনো দৰকাৰেই নাই, মই তোমালোকৰ লগত আছোঁ। আজিৰ পৰা যদি তোমালোকে ৰুটিন ফ'ল' কৰিব পৰা তেনেহ'লে তোমালোকে SSLCত এটা ভাল ফলাফল দেখুৱাব পাৰিবা। তাৰ কাৰণে আজি মই তোমালোকৰ কাৰণে এটা মাষ্টাৰ প্লান লৈ আহিছোঁ, আৰু সেই প্লানটো যদি তোমালোকে ফ'ল' কৰিব পৰা তেনেহ'লে মই চিয়'ৰ দি ক'ব পাৰিম তোমালোকে মেথছত 100ৰ ভিতৰত তোমালোকে 90% পাবাই। কিন্তু তোমালোকে মোক প্ৰমিছ কৰিব লাগিব যে সেই মাষ্টাৰ প্লান অনুযায়ী তোমালোকে পঢ়িবা। তাৰ আগতে তোমালোকৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে লাইক এটা কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। তোমালোকৰ ফাৰ্ষ্ট কাম হ'ল নিজৰ স্বাস্থ্যৰ ওপৰত ধ্যান দিব লাগিব। স্বাস্থ্য ভাল থাকিলেহে ভালদৰে পঢ়িব পাৰিবা। এতিয়া তোমালোকৰ ছেকেণ্ড প্লেনটো হ'ল তোমালোকে নিজে নিজে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব যে তোমালোকৰ যিটো টাৰ্গেট আছে সেই টাৰ্গেটটো পূৰণ নোহোৱালৈকে তোমালোকে কনচিষ্টেঞ্চিৰে পঢ়িব লাগিব আৰু মোবাইলৰ পৰা ফেচবুক, ইনষ্টাগ্ৰাম এইবোৰ ডিলিট কৰিব লাগিব। তেতিয়াহে তোমালোকে এটা ভাল ৰিজাল্ট আনিব পাৰিবা। কিন্তু এনেকুৱা হ'লে নহ'ব কিন্তু যে আজি ভালদৰে পঢ়িলোঁ, দুদিন পিছত পঢ়া বাদ দি এনজয় কৰিলা। তোমালোকে যেতিয়া ৰেগুলাৰ কনচিষ্টেঞ্চিৰে পঢ়িবা তেতিয়াহে তোমালোকে পজিটিভ ইম্পেক্টটো দেখা পাবা। এতিয়া ধৰা মেথছ ছাবজেক্টটোৰ পৰা যিকোনো চেপ্টাৰটোৰ পৰা ধৰা তোমাৰ 10টা টপিক আছে, সেই 10টা টপিকৰ 10টাই কিন্তু ইম্পৰ্টেণ্ট নহয়। তাৰ ভিতৰত তোমাৰ 6টা টপিক হ'ল তোমাৰ এক্সামত নাহে, সিমান ইম্পৰ্টেণ্ট নহয়, আৰু বাকী 5টা আৰু বাকী যিটো 4টা টপিক আছে সেই 4টা টপিকেই চাবা বেছি ইম্পৰ্টেণ্ট আৰু তাৰ পৰাই কুৱেশ্যন দি থাকে বাৰে বাৰে। আৰু এই জানুৱাৰী মাহটোত এই টপিককেইটাৰ ওপৰতে বেছিকৈ ধ্যান দিবা। এইটো মাহতে তোমাৰ এই টপিককেইটা এনি হাও ক্লিয়াৰ কৰিবই লাগিব তোমালোকৰ। আৰু তোমালোকৰ কাৰণে মেথছৰ চেপ্টাৰ ৱাইজ ইম্পৰ্টেণ্ট কুৱেশ্যন সহ প্লাছ ইম্পৰ্টেণ্ট MCQ কৰাই আছোঁ। আৰু সেইকেইটা যদি তোমালোকে কৰা তেনেহ'লে মেথছত তোমালোকে 80% মই চিয়'ৰ দি ক'ব পাৰিম পাবাই। তোমালোকৰ টেনশ্যন লোৱাৰ কোনো প্ৰয়োজনেই নাই, মই তোমালোকৰ লগত আছোঁ।